আমি 10 বছর আছিল সেন্ট্রাল জেলত। এতিয়া আমি এই যে আমার লোকাল কোকরাঝারত আইয়া এতিয়া আমি ওলাল, এতিয়া আরাম পালে। মোর নাম লইথ ব্রহ্ম, সংগঠনত বি লাখা নাম আছিল। মই চিৰাং ডিষ্ট্ৰিক্টৰ হয়, খালিগড়। কিমান বছর থাকিল? মই 10 বছর হলো সেন্ট্রাল জেলৰ, গুৱাহাটী সেন্ট্রাল জেলত 10 বছর থাকিছো। আপনার উপরে এনআই আছিল না? এনআই হয় হয়, এনে আছিল। এতিয়া আমার আসামৰ চিফ মিনিষ্টার হেমন্ত বিশ্ব শর্মাই তাৰমানে তাৰ আশীৰ্বাদত আমি এতিয়া বেল পাইছো। ইয়াৰ কাৰণে হেমন্ত বিশ্ব শর্মাক আমি ধন্যবাদ দিব খুজিছো। ৰঞ্জন দেৱাৰে অলপ কাৰণে যাতে পটাপট যাতে কাম কৰিব, যাতে হেল্প কৰে, মই এইটো ৰিকুৱেষ্ট কৰিছো। যাতে আমাৰ ৰঞ্জন দেৱাৰে ৰিলিজ হলে আমাৰ বড় মাজত যিমান পাৰি ইমান শান্তি আহিব বুলি আমি আশা কৰিছো। आसाम फोका सानताली न्यूज चैनल पाहटा खन सानाम को सगुन जोहार। जत्तो हर के पासे आसाम फोका सानताली न्यूज चैनल पे नेल इदिए कान गया। तिहिन आर मिद गुरुत्वपूर्ण खबरिन बडाय चुकिया। इंगी पूर्वेश्वर मरानी जत्तो हर बन बडाय ले गया, सनाम हर बन बुझाव ले गया जे सेबन बडाय का गया, बडाय लेदा जे चलावेन अडी आयमा दिन 2014 सन लाहा दो आसाम रे परिस्थिति अडी बड़ी गी ताहे कना। नुको बड़ो बयहा को दो मिद अक्ते रे आको दिसन नाम लगिते छात्र संगठन होतेते लगातार तुंगी आंदोलन को दोहो लेदा। आर उनका गे नुको जीवन कोड़ा को हथियार साब कते बीरती को चलाव लेना। आर दिसन लगी उनको लगातार भारत सरकार आसाम सरकार साव लड़ाई जारी को दोहो लेदा। मेनखान 2014 सन रे जखन भारत रेन प्रधानमंत्री नरेंद्र मोदी या शासनभार हेजना 2014 सन तायम नुको लोलो हातांग को दो सानाम को छीन छतुर चबा के कोआ। और 2014 सन रेगे अडी सांगे कोकराझार खन सुनितपुर हबीते आदिवासी संताल हर विशेष कायते को गज अचुरना लोलो हातांग होतेते। ओना तायम खान गे उनको दो एनाया दायित्व भारत सरकार एमा कोआ आर अडी सांगे लोलो हातांग जेल रे भराव ले कोआ। आर ओना लेका तेगी उनको 10 बछर दिन उनको जेल रे को ताहे कना। 10 बछर दिन तायम नय नितो 2025 सन रे निया बीटीआर इलेक्शन हो हुयो लगिदो कना। आर 26 रे विधानसभा इलेक्शन हो हुयो रे हुयोआ। और ओना लहा लहा तेगी नुको जहां 10 बछर एनाया कारागार रे को तहे कान से जेल रे को तहे कान, सेंट्रल जेल रे को तहे कान, उनको एनडीपी केडार 20 जन एनडीपी केडार दो तिहिन ओंडे खन रिलीज से ओंडे खन जमीन को नाम कते को उंडुंगना। उनको नवा जमीन नाम कते उंडुंगो अक्ते रे आकुरेन गोष्ठी को से आकुरेन रिलेटिव को, आकुरेन परियाल को ओंडे आतंग दरांग को चलाव लेना। और उनको अडी रस्के को सदर केदा जे 10 बछर जेल रे ताहे कते ओड़ा तको जखन को रुवाड़ो कना अडी खरसाला को नेल तिय लेना। और ओना से लेकाते उनको आसाम रेन शिक्षा मंत्री डॉक्टर हेमंत बिश्व शर्मा कथा को लय केदा और उन्हें धन्यवाद को एम का दिया। एनते आसाम सरकार दया दुलड़ से लेकाते उनको दो तिहिन आर हो जेल खो को उडुंगना 10 बछर तायम रे नितो उनको चेक को रड़का ओना होन आंजम चे पे आसाम फोका सानताली न्यूज चैनल सलाम नेले ভাল লাগাইছে। 10 বছর আছে। এনআই লাগাইছিল আপনার? ও এনআই লাগাইছিল। নাম কি আছিল আপনার? ফিলিপ বসুমতারি। ফিলিপ বসুমতারি। ইলিয়াস বি ফেঙ্কা। বি ফেঙ্কা। এটা আজি আপনি মুক্তি পাইছে, ঘৰৰ মানুহ আইছে? 10 বছৰৰ পিছত আপনি ঘৰত যাব, আজি দেখা কৰিব ঘৰৰ মানুহক, কিমান আনন্দ? বহুত আনন্দ। কাক ধন্যবাদ দিব? বিটিআর সরকারক? বিটিআর সরকার যিনি সরকারের আছে এইটো ধন্যবাদ। ইয়া বিটিআর চুক্তিৰ আধাৰতে আপোনালোকৰ এই মুক্তিটো হোৱা বুলি আপুনি ভাবে? ভাবে। আপনার নাম কি আছে? মোর নাম লইথ ব্রহ্ম, সংগঠনত বি লাখা নাম আছিল। মই চিৰাং ডিষ্ট্ৰিক্টৰ হয়, খালিগড়। কিমান বছর থাকিল? মই 10 বছর হলো সেন্ট্রাল জেলৰ, গুৱাহাটী সেন্ট্রাল জেলত 10 বছর থাকিছো। আপনার উপরে এনআই আছিল না? এনআই হয় হয়, এনে আছিল। এতিয়া আমার আসামৰ চিফ মিনিষ্টার হেমন্ত বিশ্ব শর্মাই তাৰমানে তাৰ আশীৰ্বাদত আমি এতিয়া বেল পাইছো। ইয়াৰ কাৰণে হেমন্ত বিশ্ব শর্মাক আমি ধন্যবাদ দিব খুজিছো আপনার চ্যানেলের থ্রুয়ে। আর আমার বেশি বেমারি আছে তার হেল্প আছে। আর আমার এক্সচেঞ্জ প্রোগ্রাম এতকো কারণে আমার তো
জেলৰ পৰা ৰিলিজ হোৱাটো আজি এইটো ছাকচেছ হৈছে। ইয়াৰ কাৰণে আমি ইহঁতক চবকে এক্স এন ডি বি হয় তাৰমানে ধন্যবাদ দিব খুজিছোঁ। আৰু আমাৰ ঘৰৰ মানুহ আৰু আমাৰ ফেমিলি আমাৰ লগগিলান ইহঁতক তাৰমানে সন্মান দিব লাগে এইটো ওলোৱাৰ কাৰণে। আপনি আনন্দিত? হয়, মই খুশি, মোৰ ঘৰৰ মানুহ খুশি, মোৰ লগৰ চবে খুশি, আমি কি আছো আৰু। আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰমেন ৰঞ্জন ডিমাৰীকো এনেকুৱা হোৱাটো আপোনালোকে বিচাৰে? হ'ব লাগে, চবৰে ফেমিলি আছে, চবৰে ঘৰ আছে, হ'লে ভাল, চবৰ কাৰণে ভাল। বিটি চুক্তিৰ হোৱা হিচাপে এন ডি বিৰ লগত বিটিআৰ চুক্তি হৈছিল, সেই হিচাপে ওলাব লাগে। এইটোৰ কাৰণে আমি ডিমাণ্ড কৰিছোঁ ৰঞ্জন ডিমাৰী ছাৰক ওলাব লাগে, যিমানখিনি আছে ওলাব লাগে। আজি কিমান জনে ওলাব বুলি ভাবে? আজিতো 2 জন থাকি গ'ল কিবা এটা সৰু কামৰ কাৰণে। এতিয়া আজি 20 জন হৈছে, 20 জন আৰু 2 জন থাকি গ'ল, 4 জন থাকি গ'ল। এম বাঠা, ৰুবি আৰু ফুকিল আৰু প্ৰহ্লাদ এইটো থাকি গ'ল। এজনতো লাইফ জেল হোৱা আছে, ইয়াৰ কাৰণে ওলোৱা নাই। আৰু এজনতো অলপ কামৰ কিবা থাকি গৈছে, ইয়াৰ কাৰণে হোৱা নাই, কালি হ'ব পাৰে। আজি আপোনাক আদৰিবলৈ কোন কোন আহিছে? আহাৰটো 2-3 দিনৰ পৰা মোৰ ঘৰৰ মানুহ আহিছিলে বহুতে, কিন্তু কাম থাকে ইয়াৰ কাৰণে আহিব নোৱাৰিলে। আজি অলপখিনি আহিছে, আমাৰ ঘৰৰ মানুহ, বাইদেউ আহিছে, কিবা বৌ আহিছে, দাদা আহিছে, গাঁৱৰ আহিছে, তিনি আহিছে, এতিয়া 10-12 জন আহিছে। আমি 10 বছৰ আছিলে জেলত, এতিয়া ওলাইছে আৰু মনটো বহুত শান্তি লাগিছে। এতিয়া এইখিনি এতিয়া ধন্যবাদ দিবলৈ আমি আমাৰ যোনটো চলাই আছে এইখিনিত আমি ধন্যবাদ দিম। এইখিনি কথা আৰু এতিয়া একো ক'ব নোৱাৰো। কেনেকুৱা লাগে? ভালেই লাগিছে মোৰো। 10 বছৰ আপুনি যিহেতু জেলত আছিলে, কেনেকুৱা লাগিছে এতিয়া আপুনি ওলাবলৈ সক্ষম হ'ল? আমিতো 10 বছৰ আছিল চেণ্ট্ৰেল জেলত, এতিয়া আমি এই যে আমাৰ লোকেল কোকৰাঝাৰত আহিয়া এতিয়া আমি ওলাল, এতিয়া আৰাম পালে আৰু এইখিনি কোৱা। এতিয়া ঘৰলৈ যাব? ঘৰলৈ যাওঁ। পৰিয়ালবৰ্গৰ লগত কিবা হৈছে আপোনাৰ মত বিনিময়? ঘৰৰ মানুহটো আহিছে? আজি মোৰ আহিছে। মোৰতো মোৰ তিৰি মাইকী নাই, মোৰ ছোৱালীকেইটা আছে, এইখিনি আছে আৰু ভাল লাগিল আপুনি? ভালেই লাগিল আৰু। আজি যেনেকুৱা ৰেহাই হ'ল, আজি বহুত খুশি, মানে আমাৰ এক্স এন ডি বি জাতিৰ কাৰণে বা বিপ্লৱ কাম কৰিছিলে। এক্স এন ডি বি হাতৰ হাতচাৰ লৈ পেলাই আমাৰ এক্স এন ডি বি যিটো এন আই কেছ যিটো লাগিছিলে, সেই এন আই কেছত কমাব 8 বছৰ, 9, 10 বছৰ, 12 বছৰ এনেকুৱা হৈছিলে। এই কেছটো আমাৰ আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দিল্লীৰ পৰা বা চেণ্ট্ৰেলৰ পৰা আকৌ আসামত আনি পেলাই প্ৰত্যেক জিলাত এইটো কাম কৰিছোঁ। আজি আমাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা একেবাৰে চাৰ্জাৰ টিম, আমাৰ কণকণ কলিতা আৰু ৰূপজী দে আৰু আমাৰ বাইদেউ তেখেতসকলে আমাৰ যিহেতু এক্স এন ডি বি তেখেতৰ যিটো কাম কৰিবৰ কাৰণে এটা টিম আছিলে, এই টিমটো লৈ পেলাই বহুত আমি কাম কৰিছোঁ। এই দুখৰ ভিতৰে আজি মোটামুটি আমি ছাকচেছ কৰিব পাৰিলোঁ। আজি মোটামুটি 20 জন ৰিলিজ হৈছে। এইকাৰণে মই প্ৰথমে আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ যাচিছোঁ, এক্স এন ডি বি নীতি পৰামৰ্শ পৰা। আৰু চেণ্ট্ৰেলৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰক ধন্যবাদ যাচিছোঁ, আৰু হোম মিনিষ্টাৰ অমিত শ্বাহক ধন্যবাদ যাচিছোঁ, আৰু আমাৰ লোকেল গভৰ্ণমেণ্ট বিটিআৰ চৰকাৰৰ চিফ প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ যাচিছোঁ। যিখিনি আমাৰ এক্স এন ডি বি ৰিলিজত যিমান নেকি টকা পইচা, এই টকা পইচাটো আমাৰ প্ৰমোদ বড়ো ছাৰে ফেৰেংগা বসুমতাৰীয়ে যিমান পাৰে ইমান হেল্প কৰিছোঁ। এইখিনি তথাপিও যিখিনি কাম আগবাঢ়িছে, এইটো আমাৰ ইউনিটিৰ পৰা এক্স এন ডি বিয়ে 2022ত এইটো কম কৰি পেলাই আমি যিমান পাৰে ইমান দিল্লীত নৰ্থ ব্লকত যাই পেলাই আমি 4-5 মান দিল্লীত আলোচনা কৰিছোঁ। আৰু আসামৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আমি 5-6 মান আলোচনা কৰাৰ পিছত আজি সেইখিনি আমি সফল হ'ল। সেইকাৰণে বহুত বহুত ধন্যবাদ। আমাৰ যাতে এক্স এন ডি বি কৰোণাই আমাৰ ফেমিলিক সমজাই দিয়াৰ কাৰণে ওলাইছোঁ, সেইকাৰণে মই ধন্যবাদ যাচিছোঁ। আৰু আं দিনैहाय जोबोद खुसि, जोबोद मोजां मोनदों। আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰমেন ৰঞ্জন ডিমাৰী দিয়াৰ নাম তেখেতৰ মুকলি আকাশত আপোনালোকে বিচাৰি আহ্বান কৰিব? না, ৰঞ্জন ডিমাৰী ছাৰটো ৰিলিজটো হ'ব, আমি আশাবাদী। ৰঞ্জন ডিমাৰী ছাৰৰ কেছটো হ'ল আমাৰ হাইকোৰ্টত নাই, এতিয়া সুপ্ৰিম কোৰ্টতে আছোঁ। এতিয়া আমাৰ মোটামুটি
অক্টোবৰ বা নৱেম্বৰ ভিতৰত আমি নতুনকৈ ৰিভিউ কৰি পেলাই ছাৰৰ বেল অৰ্ডাৰৰ কাৰণে আমি প্ৰচেছ কৰি আছো আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা লগৰ আমি অলৰেডি আলোচনা কৰা হৈছো আৰু যোৱা 2024 ছেপ্টেম্বৰত লাষ্ট আমি চিফ মিনিষ্টাৰ ছাৰৰ লগত আলোচনা কৰিছিলো যে চিফ মিনিষ্টাৰে আমাক এটা প্ৰতিশ্ৰুতি দিছে আসামৰ পৰা যিমান নাকি ন অবজেকশ্যন লিটাৰ লাগে ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন ডিমাৰী ওলাবৰ কাৰণে সেইটো আমি ছাপোৰ্ট কৰিম এই কথাটো অলৰেডি জনাইছো সেইকাৰণে আমাৰ যেহেতু সুপ্ৰিম কোৰ্টত যদি ৰঞ্জন ডিমাৰী ফাউণ্ডাৰ প্ৰেচিডেণ্ট আৰু তেখেতলৈ ৰিপিকাং জৰ্জ বড়ো আৰু ৰাজু চৰকাৰ আৰু খৰ্গেশ্বৰ বসুমতাৰী আৰু অজয় বসুমতাৰী তেখেতৰ আমাৰ আশাবাদী মোটামুটি আসাম চৰকাৰ ভাৰত চৰকাৰে ইমিডিয়েটলি 9.4 ক্লোজ যাতে আমাৰ বিটিআৰ একৰত লিখা আছে এই ক্লোজৰ টাকা হিচাপে আমাৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন ডিমাৰী ৰিলিজ হ'ব আমি আশাবাদী আৰু এজন চুক্তিকাৰী হিচাপে ওলাব লাগে আমি এইটো আশা আৰু আমাৰ বিটিচি চিফ প্ৰমোদ বড়ো বা বিটিআৰ চৰকাৰৰ যদি প্ৰতিনিধি তেখেতসকলৰ ৰঞ্জন ডিমাৰী ওলাবৰ কাৰণে যাতে পটাপট যাতে কাম কৰিব যাতে হেল্প কৰে মই এইটো ৰিকুৱেষ্ট কৰিছো যাতে আমাৰ ৰঞ্জন ডিমাৰী ৰিলিজ হ'লে আমাৰ বড়োৰ মাজত যিমান পাৰি ইমান শান্তি আহিব বুলি আমি আশা কৰিছো Assam Focus.